নমস্কাৰ মোৰ তাত আইবছে সন্দেৰ বকে এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল মানুহে পিএম কিষাণৰ জৰিয়তে কেইবাটা ইনষ্টলমেণ্টৰ টকা লাভ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত পুনৰবাৰ 16তম কিস্তিত টকা সোমাব 16তম কিস্তিত টকা আপোনাৰ বেংক একাউণ্টত 4000 কৈ সোমাব লগতে যিসকল মানুহে চৰকাৰী শৌচালয় অৰ্থাৎ লেট্ৰিনৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত সোমাই গ'ল 12000 কৈ টকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আপোনালোকৰ বেংক একাউণ্টত 12000 টকা সোমাইছে বুলি ঘোষণা কৰিছে লগতে যিসকল মানুহে পুনৰবাৰ আবেদন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে একেলগে জানিব পাৰিব ভিডিঅ'টো চাই থাকিব লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ শৌচালয়ৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই দিলে অসম চৰকাৰে ডিবিটিৰ জৰিয়তে 1 লাখ লোকক 12000 টকাকৈ প্ৰদান কৰা হৈছে যিসকল মানুহে শৌচালয় অৰ্থাৎ লেট্ৰিনৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত সোমাই গৈছে টকা 12000 কৈ টকা সোমাই দিছে অসম চৰকাৰে শৌচালয় নিৰ্মাণৰ বাবে পুনৰ 1 লাখ লোকক প্ৰদান কৰা হ'ব টকা হিতাধিকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যিসকল মানুহে পিএম কিষাণৰ জৰিয়তে টকা পূৰ্বতে লাভ কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ হিতাধিকাৰীয়ে পৰৱৰ্তী কিস্তিৰ ধন কেতিয়া লাভ কৰিব পিএম কিষাণ আঁচনিৰ অধীনত সকলো মাটিধাৰী কৃষকৰ পৰিয়ালক প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকাকৈ 3টা সন্মান কিস্তিত প্ৰদান কৰিবলগীয়া প্ৰতিটো পৰিয়ালত বছৰে 6000 টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে এই চৰ্ত অনুসৰি প্ৰতি 4 মাহৰ মূৰে মূৰে মুকলি কৰা হয় নৱেম্বৰ মাহত 15 কিস্তি মুকলি কৰা হয় ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত 16তম কিস্তিত টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব পৰৱৰ্তী কিস্তি জাৰি কৰাটো নিৰ্দিষ্ট নহয় আৰু ইয়াৰ ভিন্নতা থাকিব পাৰে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ গৃহত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত পৰিয়ালৰ গৃহত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত এই সকলো দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা সকলৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব লৈছে চৰকাৰে সাংবাদিকৰ আগত এইদৰে সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ইফালে যোৰহাটৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় উন্নত চিকিৎসাৰ বাবে হস্তান্তৰ কৰা শইকীয়া নামৰ কণমানিজনীৰ প্লাষ্টিক চাৰ্জাৰীকে ধৰি সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই লগতে চিকিৎসা বিভাগৰ দলে প্ৰতিদিনে গাঁওখনৰ চিকিৎসা সেৱা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে তেওঁ তদুপৰি এই সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোকসকলক আজি সাক্ষাৎ কৰে মন্ত্ৰী কেশৱ মহন্ত ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিয়ে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ ভাৱমূৰ্তি কলঙ্কিত কৰাৰ চেষ্টা কৰাৰ বাবে বিজেপিক তীব্ৰ আক্ৰমণ কৰে কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে এক ভিডিঅ' বাৰ্তাত তেওঁৰ হততাৰ কথা পুনৰবাৰ দোহাৰে আনহাতে তেওঁৰ মুখ বন্ধ কৰাৰ বাবে চলোৱা কেন্দ্ৰৰ শাসন ব্যৱস্থাক তীব্ৰ সমালোচনা কৰে তেওঁ লগতে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি মোৰ পিছত লাগি আছে আৰু মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে উল্লেখযোগ্য যে আপৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী গোচৰৰ তৃতীয়টো চমন এৰাই যায় আৰু ইডিৰ জাননীক অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰে আনহাতে কাৰাগাৰত থকা তেওঁৰ দলৰ সহকৰ্মীসকলৰ সন্দৰ্ভত বক্তব্য ৰাখি আপৰ আহ্বায়কগৰাকীয়ে কয় যে হদ নেতাসকলে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ তেওঁলোকে গেৰুৱা দলত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছে কেজৰিৱালে পদক্ষেপক মুক্ত গুণ্ডাগিৰি বুলি অভিহিত কৰি দাবী কৰে যে সমনবোৰ অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বছৰত কাৰাগাৰত থকা তেওঁৰ দলৰ সহকৰ্মী মনীষ সিসোদিয়া আৰু সঞ্জয় সিঙৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে কেজৰিৱালে বিজেপিৰ হেঁচাত আপোচ নকৰে আৰু তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে দুয়োকে প্ৰশংসা কৰে ইফালে বিজেপি নেতাসকলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ইডিৰ চমন উপেক্ষা কৰাৰ বাবে উপহাস কৰি তীব্ৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে দিল্লীৰ বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে কয় যে আম আদমি পাৰ্টিৰ নেতাসকলে হুলস্থুল কৰি আছে যে তেওঁলোকৰ মুখ্যমন্ত্ৰীক যিকোনো সময়তে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে তেওঁলোকে চুৰি আৰু দুৰ্নীতি কৰিছে আৰু এতিয়া তেওঁলোকে হুলস্থুলৰ সৃষ্টি কৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অযোধ্যাৰ ৰাম মন্দিৰলৈ বকৰ পৰা 7000 বাপ প্ৰেৰণ অহা 22 জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনটোৰ বাবে কৰা হৈছে বিশাল আয়োজন যাৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰা নিয়া হৈছে সামগ্ৰী
অসমৰ পৰাও বহু সামগ্ৰী নিয়া হৈছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশেষ দিনটোৰ বাবে। ৰাম মন্দিৰৰ শুভ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় 7,000 বাঁহ প্ৰেৰণ কৰা হৈছে বকৰ পৰা। বকৰ গোহালকোনা কছাৰী পামৰ পৰা 1250 কিলোমিটাৰ দূৰত্বৰ ৰাম মন্দিৰলৈ এখন 10 চকীয়া কণ্টেইনাৰৰ জৰিয়তে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই 7,000 ডাল বাঁহ শুকুৰবাৰে পুৱতি নিশা অযোধ্যাৰ ৰাম মন্দিৰলৈ বকৰ গোহালকোনাৰ পৰা ৰাওনা হ'ব কণ্টেইনাৰখন।